এই মুহূৰ্তত ৰাজ্য চৰকাৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ মাৰ্চ মাহৰ দৰমহাক লৈ পুনৰ আহিছে গুৰুত্বপূৰ্ণ খবৰ। আকৌ আহিছে WT মেছেজ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা সকলো জিলা কমিছনাৰলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। ট্ৰেজাৰী অফিচসমূহলৈ এই নিৰ্দেশনা দিয়া হৈছে। ইয়াত উল্লেখ কৰা হৈছে যে মাৰ্চ মাহৰ চেলাৰী বিলসমূহ 2 এপ্ৰিলৰ পৰা প্ৰস্তুত কৰিব পাৰিব আৰু ট্ৰেজাৰী অফিচত 5 এপ্ৰিলৰ পৰাহে এই চেলাৰী বিলসমূহ ছাবমিট কৰিব পাৰিব। ইপিনে নিৰ্দেশনাত লগতে কোৱা হৈছে যে 8 এপ্ৰিলৰ পৰা এই বিলসমূহ মোকলাই দিব পাৰিব। অৰ্থাৎ 8 এপ্ৰিলৰ পিছতহে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে মাৰ্চ মাহৰ চেলাৰী লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজ্য চৰকাৰৰ প্ৰতিজন কৰ্মচাৰীয়ে এইবাৰ দৰমহা লাভ কৰোঁতে কিছু পলম হ'ব আৰু ইয়াত উল্লেখ কৰা মতে যে 8 এপ্ৰিলৰ পিছতহে আপোনালোকে মাৰ্চ মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।